নমস্কাৰ। কথা ৰামায়ণ পাঠৰ ৩৩ সংখ্যক অধ্যায়। আজি অধ্যায় খৰ আৰু তেওঁৰ সেনাবাহিনী নিপাত। ১৪জন সেনাধ্যক্ষ লগত লৈ শূৰ্পণখা আকৌ ৰামৰ আশ্ৰমলৈ আহিল। তেওঁ প্ৰতিজ্ঞা এই যে তেওঁ প্ৰতিশোধ ল'ব আৰু ২ ৰাজপুত্ৰৰ ৰক্তপান কৰিব। ৰাম লক্ষ্মণক আঙুলিয়াই দেখুৱাই তেওঁ সেনাপতিক ক'লে, চোৱা, সৌ মানুহ দুজনেই মোক অপমান কৰে আৰু মোৰ অংগচ্ছেদ কৰিছে। সিহঁতক তৎক্ষণাৎ বধ কৰা। ৰামে পৰিস্থিতি কি বুজিব পাৰিলে। তেওঁ ততালিকে লক্ষ্মণক ক'লে, তুমি সীতাক চাবা, মই সিহঁতক এশিকনি দিওঁ। এইদৰে কৈ তেওঁ ধনুখন হাতত তুলি ল'লে। যুদ্ধৰ প্ৰচলিত ৰীতি অনুসৰি ৰামে খৰৰ সেনাপতিবিলাকক সম্বোধন কৰি সুধিলে, তোমালোকৰ আগমনৰ উদ্দেশ্য কোৱা। তোমালোকে জনা উচিত যে আমি ঋষিসকলৰ আদেশত তেওঁলোকৰ শত্ৰু নিপাত কৰিবলৈ আহিছোঁ। তোমালোক জীয়াই জীয়াই সাৰিব খুজিলে এতিয়াই দুৰ্ঘিয়া। ৰাক্ষসে শাস্তি কামনা নকৰে, সিহঁতে যুদ্ধহে বিচাৰে। যুঁজ লাগিল। ৰাক্ষসৰ সেনাপতিবিলাকক নিপাত কৰিবলৈ ৰামৰ শৰেৰে বেছি সময় নল'লে। আকৌ এবাৰ চিঞৰি চিঞৰি শূৰ্পণখা খৰৰ ওচৰ পালেগৈ। খৰে যি শক্তিশালী বাহিনী পঠিয়াইছিল তাক যে নিৰ্মূল কৰিব পাৰে এই কথা তেওঁ ধাৰণা কৰিব নোৱাৰিছিল। তেওঁ শূৰ্পণখাৰ কথাত প্ৰত্যয় নগ'ল। মৃদু বাক্যেৰে তেওঁ উত্তেজিত ভনীয়েকক এইদৰে শান্ত কৰিব খুজিলে, ভনীটি, মই অজেয় যোদ্ধা পঠিয়াইছোঁ। প্ৰত্যেকজন যুঁজাৰু যমৰ নিচিনা। ইমান পৰে সিহঁতে উদ্দেশ্য সিদ্ধি কৰিব পায়। তুমি কান্দিছা কিয়? মই থাকোঁতে তুমি শোক কৰিব কিয় লাগে? শূৰ্পণখাই চকুলো মুচি ক'লে, তুমি ১৪জন সেনাপতিক মোৰ লগত পঠিয়ালা হয়, কিন্তু ১৪জন সেনাপতি এতিয়া মৃত্যুৰ শয্যাত পৰি জঠৰ আৰু শীতল হৈ আছে। সিহঁতক ৰামে নিপাত কৰিলে। ৰামৰ অস্ত্ৰ প্ৰয়োগত দক্ষতা বৰ্ণনা কৰিব নোৱাৰো। তোমাৰ যদি তিলমানো গৌৰৱ আছে তেন্তে এতিয়াই যাত্ৰা কৰা। ৰামৰ লগত যুদ্ধ কৰা আৰু ৰাক্ষস কুলত ৰক্ষা কৰা। তাকে নকৰিলে ৰাক্ষস কুল বিনাশ পাব, ই নিশ্চয়। তুমি যদি ভয় কৰিছা তেন্তে মোক তাকো কোৱা, তেতিয়া মই বুজিব পাৰিম। এই ডেকা মানুহ দুজনে তোমাৰ ৰাজ্যত সোমাই তোমাৰ কুল ধ্বংস কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ হৈছে। তুমি যুঁজ কৰি সিহঁতক বধ নকৰিলেও নহয়। উচ্চস্বৰে শূৰ্পণখাই সভাসদসকলৰ সন্মুখত কোৱা কথাখিনি শুনি খৰৰ হৃদয় বিদ্ধ হৈ গ'ল। তেওঁ ক'লে, ক্ষুদ্ৰ মানৱৰ ভয়ত তুমি এইদৰে কোৱা কিয়? মুহূৰ্তৰ বাবে ধৈৰ্য ধৰা, তুমি সিহঁতৰ ৰক্তপান কৰিবলৈ পাবা। এইদৰে কৈ খৰ থিয় হ'ল। শূৰ্পণখাই ক'লে, অকলশৰে নাযাবা, সৈন্য সামন্ত লগত লৈ যাবা। খৰে সেইমতেই আদেশ দিলে। এটা ডাঙৰ সেনাবাহিনী লৈ ২খন আগত গ'ল। সৈন্যৰ পিছত খৰে ৰথত উঠি ৰাজোচিত মৰ্যাদাৰে যাবলৈ ধৰিলে। যাওঁতে বাটত তেওঁলোকে ভালেখিনি অমংগলৰ চিন দেখা পাইছিল। তেতিয়া সৈন্যবাহিনীৰ মন দমি গৈছিল। কিন্তু খৰে হাঁহি উৰুৱাই দি সেনাবিলাকক এইদৰে আশ্বাস দিছিল, মই কেতিয়াও যুদ্ধত পৰাজিত হোৱা নাই। এই অমংগল দেখি কোচ নাখাবা। আমি শীঘ্ৰে ক্ষুদ্ৰ মানৱ দুজনক বধ কৰি বিজয়ী হৈ উলটি আহিম। খৰৰ কথা শুনি সৈন্যবিলাকৰ মনত সাহ জন্মিল। সৈন্য সামন্ত অহা দুৰ্জয় শব্দ শুনি ৰাম লক্ষ্মণ যুদ্ধৰ কাৰণে সাজু হ'ল। ৰামে লক্ষ্মণক ক'লে, তুমি চিনি পাইছানে? জন্মস্থানৰ ৰাক্ষসবিলাকেই নিশ্চয় মৃত্যুবৰণ কৰিবলৈ আগবাঢ়ি আহিছে। তোমাৰ মুখত আমাৰ বিজয় গৌৰৱ চিন্তাঙ্কিত হৈ আছে। তুমি অস্ত্ৰ ধাৰণ কৰা। সীতাক গুহা এটাৰ ভিতৰলৈ লৈ যোৱা আৰু তাত তেওঁৰ তত্বাৱধান ল'বা। শীঘ্ৰে যোৱা, মোক এতিয়া সহায় নালাগে। এইদৰে কৈ ৰামো অস্ত্ৰৰে সজ্জিত হ'ল আৰু ধনুখনত গুণ লগালে। ৰামৰ আদেশমতে লক্ষ্মণে সীতাক পৰ্বতৰ গুহা এটালৈ লৈ গ'ল। এখন তয়াময়া যুঁজ আৰম্ভ হ'বৰ হ'ল। দেৱতা আৰু গন্ধৰ্বসকলে যুদ্ধ চাবলৈ স্বৰ্গত ইফালে সিফালে অহা যোৱা কৰি থাকে। তেওঁলোকে স্তুত পাঠ কৰিলে আৰু
ৰাম বিজয় কামনা কৰিলে। ঋষিসকলৰ ভয় হ'ল। অকলশৰে ৰামে এই ডাঙৰ সেনাবাহিনীৰ সন্মুখীন হ'ব বা সিহঁতক পৰাজয় কেনেকৈ কৰিব। হাতত ধনু লৈ ৰাম যেতিয়া থিয় হ'ল, তেতিয়া তেওঁ মহাধনু পিনাক ভিৰাই লোৱাৰ স্বয়ং ৰুদ্ৰ যেন দেখা গৈছিল। ৰাক্ষসৰ সেনাবাহিনী সগৰ্বে আগবাঢ়ি আহিল। সৈন্যৰ লগত অহা ঢোল দন্দুভি নিনাদ আৰু সৈন্যৰ হুংকাৰত চাৰিওফালে কোলাহল লাগিল। ভয়ত অৰণ্যৰ জীৱ-জন্তু চেদেলি ভেদেলি হৈ ভাগি ভু হৈ গ'ল। ৰামে ধনুৰ গুণত হাত লগাই থিয় হৈ ৰ'ল। ডাঙৰ এচমকা কলা ডাৱৰে সূৰ্যক ঢাকি ধৰাৰ দৰে ৰাক্ষস সেনাই ৰামক আগুৰি পেলালে। যুদ্ধ আৰম্ভ হ'ল। স্বৰ্গত দেৱতাসকলে যুঁজ চাই থাকি বিস্ময় মানিলে। ৰামে অগণন হুংকাৰ কৰি অহা সেই সেনা আগমনক ব্যৰ্থ কৰি পেলালে। তেওঁৰ ধনুৰ পৰা লানি নিচিগাকৈ ক্লান্ত কাঁড় উৰি গৈ ৰাক্ষসবিলাকক দহি পেলালে। জ্বলা জুইত উই চিৰিঙাৰ পৰাৰ দৰে ৰাক্ষস সেনা ৰামৰ শৰত লয় পাই গ'ল। দুখন স্বয়ং আহি ৰামৰ আগত থিয় হ'ল। ৰামে ধনুখন ভিৰাই কেওফালে অনলক হৰ মাৰিবলৈ ধৰিলে। বেলিৰ কিৰণৰ দৰে আৰু পোহৰৰ নিচিনাকৈ বেগী হৰ ৰামৰ পৰা উৰি গৈ চাৰিওফালে বিয়পি দিবলৈ ধৰিলে। ৰাক্ষস বাহিনীৰ যুঁজাৰু ৰথ, হাতী আৰু ঘোঁৰা ৰামৰ শৰত পৰিল। কাঁড়বিলাক ৰাক্ষসৰ দেহাৰ ভিতৰেদি সৰকি গৈ জুই নিচিনাকৈ কিৰবিৰাই তেজেৰে ৰাঙলী হৈ ওলাই আহিল। ৰাক্ষস বাহিনী বিনাশ হ'ল। কালৰ অন্তত শিৱৰ নিচিনাকৈ ৰাম থিয় হৈ ৰ'ল। দুখনে আকৌ বহুত সেনা লগত লৈ আহিল। অলপ সময় দুখনক অদমনীয় যেন দেখা গৈছিল, কিন্তু তাৰ পিছতেই ৰামৰ শৰেৰে দুখনৰ ৰথ, সাৰথি আৰু ঘোঁৰা বগৰাই পেলালে। দুখনে জাপ মাৰি ৰথৰ পৰা নামি ৰামলৈ চোঁচা মাৰিলে। ৰামে কাঁড় মাৰি পঠিয়াই দুখনৰ দুই বাহু দেহাৰ পৰা খহাই পেলালে। এটা মহাকায় হাতী বাগৰি পৰাৰ দৰে কঁফাল খাই দুখন মাটিত বাগৰি পৰিল। লগে লগে তেওঁ প্ৰাণবায়ু উৰি গ'ল। ৰাক্ষস সেনাই দুখনক ৰণত পৰা দেখি ৰামৰ ফাললৈ চোঁচা ল'লে, কিন্তু ৰামৰ উদণ্ড চোকা শৰ আৰু আগত চকুলুটিয়ে প্ৰাণ হেৰুৱালে। এইদৰে শৰৰ সেনাবাহিনী নিপাত হ'ল। এই সেনাবাহিনীটোৱে সমুদ্ৰৰ দৰে তৰ্জন গৰ্জন কৰি আহিছিল, কিন্তু এতিয়া মৰাশ, ছিগি পৰা অংগ পতংগ, ছিন্ন ভিন্ন অস্ত্ৰ শস্ত্ৰ আৰু ভগা চিগা ৰথবিলাকেহে অৱশিষ্ট হৈ পৰি গ'ল। কেৱল খৰ আৰু তীখিৰা জীয়াই থাকিল। খৰে ৰামলৈ খেদা মাৰি যোৱা দেখি তীখিৰাই ক'লে, মই আগতেই যাওঁ। ৰামক মই শেষ কৰিম, নতুবা নিজেই প্ৰাণ দিম। মই মৰিলেহে আপুনি ৰামৰ লগত যুঁজ দিব। তিনিমূৰীয়া ৰাক্ষসটোৱে তেতিয়া ৰথত উঠি ৰামলৈ তীব্ৰ শৰ মাৰিবলৈ ধৰিলে। ৰামেও এনে বাণ মাৰি পঠিয়ালে যে মাৰাত্মক সাপৰ দৰে সুশব্দ কৰি তীখিৰাৰ শৰবিলাক মুচৰি পেলালে। শেষত তীখিৰায়ো আহঁত হৈ মাটিত পৰিল। তেওঁ মুখেদি তেজ বটিয়াবলৈ ধৰিলে। তাকে দেখি তেওঁ অনুচৰবিলাক বাঘৰ ভয়ত হৰিণ পলোৱাৰ দৰে ছিটিকি পলালে। ইয়াকে দেখি খৰে পলৰীয়াবিলাকক ৰ'বলৈ ক'লে আৰু নিজৰ ৰথখন ৰামৰ ফাললৈ চলাই নিবলৈ আদেশ দিলে। তেওঁ আত্মবিশ্বাস আৰু গৰ্ব লোপ পালে, কিন্তু তেওঁ পৌৰুষেৰে যুঁজ কৰিলে। দুইজন যোদ্ধা ধনুৰ পৰা ওলোৱা শৰেৰে আকাশ চাপি পেলালে। খৰে অনগল শৰ বৰষি ৰথৰ ওপৰত যমৰ দৰে থিয় হ'ল। ৰামে মুহূৰ্তলৈ ধনুখন ওপৰত ভেজা দি থিয় হৈছিল। সেই চেগতেই শৰৰ বাণে ৰামৰ পোছাক ভেদ কৰি সূৰ্য নিচিনা জ্বলন্ত দেহটো উদঙাই পেলাইছিল। ৰামে তেতিয়া বিষ্ণু ধনু হাতত লৈ খৰৰ ৰথ বগৰাই পেলালে আৰু খৰৰ ধনুখন টুকুৰাকৈ কাটিলে।
হৰে তেতিয়া গদা হাতত লৈ ৰামলৈ খেদা মাৰিলে। দেৱতা আৰু ঋষিবিলাকে এই দৃশ্য দেখি চিন্তাত পৰিল আৰু আশীষ বাণী পাঠ কৰিবলৈ ধৰিলে। ৰামে ক'লে, তই মানৱ জাতিৰ সন্তাস, স্থল আৰু ধ্বংসকাৰী। পাপাচাৰীক দৈহিক বলে ৰক্ষা কৰিব নোৱাৰে। তপস্যামুগ্ধ ঋষিক তই উপদ্ৰৱ কৰি হত্যা কৰিছ। এই পাপৰ শাস্তি আজি লাভ কৰিবি। তই যিসকল ঋষিৰ মাংস ভক্ষণ কৰিছিলি, সেইসকল ঋষিমুনিৰ আত্মাই আকাশীৰ ৰথৰ পৰা আজি তোৰ শাস্তি বিচাৰিছে। দুৰাচাৰী ৰাক্ষসবিলাকক নিপাত কৰিবৰ কাৰণে মই দণ্ডকাৰণ্যলৈ আহিছিলোঁ। মোৰ শৰে তোৰ সৈন্যসমূহৰ শৰীৰ বিদ্ধ কৰিম। তোৰ মূৰ সুপক্ক ফলৰ দৰে অচিৰেই মাটিত বাগৰি পৰিব। হৰে প্ৰত্যুত্তৰ দিলে, মানৱকীট দশৰথ তনয়, বৃথা গৰ্ব নকৰিবি। কেইজনমান সাধাৰণ ৰাক্ষসক বধ কৰি তই অভিমান কৰিছ। কোনো বীৰে তোৰ দৰে গৰ্ব নকৰে। প্ৰজাৰ দ্বাৰাই নিৰ্বাচিত ক্ষত্ৰিয়হে এইদৰে অহংকাৰ কৰি কথা কয়। তই দম্ভ কৰিব জান, চাওঁ তই কেনেকৈ যুদ্ধ কৰ। তাপবিহীন খেৰৰ জুই নিচিনাকৈ তোৰ বচন প্ৰজ্বলিত হৈছে। যমৰ নিচিনাকৈ গদাহস্তে তোৰ জীৱন বিনাশ কৰিবলৈ মই ইয়াত থিয় হৈ আছোঁ। সন্ধ্যা উপস্থিত। তই প্ৰাণ বিসৰ্জনৰ কাৰণে প্ৰস্তুত হ। তই মোৰ 14,000 ৰাক্ষস সেনাক বধ কৰা, আজি মই তোক প্ৰতিশোধ ল'ম। এইদৰে কৈ খৰে গদা ঘূৰাবলৈ ধৰিলে আৰু গদাডাল ৰামলৈ মাৰি পঠিয়ালে। ৰামে শৰ মাৰি গদাডাল খণ্ড বিখণ্ড কৰি মাটিত পেলাই দিলে। ৰামে ক'লে, ৰাক্ষস, তোৰ বক্তৃতা সমাপ্ত হ'লনে? এতিয়া তোৰ মৰণ। তাৰ পিছত এই অৰণ্য নিৰাপদ আৰু ঋষি মুনিয়ে ইয়াত শান্তিৰে বাস কৰিব। ৰামে কথা কওঁতে খৰে এজোপা ডাঙৰ গছ শিপাৰে সৈতে উঘালি আনি দাঁত গৰচি ৰামৰ গালৈ মাৰি দিলে। এইবাৰো ৰামে শৰ মাৰি গছজোপা ছিন্ন ভিন্ন কৰি পেলালে আৰু বিলম্ব হ'লে বিঘিনি ঘটে বুলি ৰামে খৰলৈ মাৰাত্মক শৰ এৰি দিলে। আহত ৰাক্ষসবোৰে খেদা মাৰি ৰামক গবা মাৰি ধৰিবলৈ যত্ন কৰিলে। ৰামে পিছ হুহুকি গৈ ৰাক্ষসৰ হাত সাৰিল। তাৰ পিছত ৰামে অগ্নিবাণ মাৰি খৰৰ বুকু ছিঙি পেলালে। খৰ মৃত্যুৰ মুখত পৰিল। দেৱতাসকলে স্বৰ্গৰ পৰা পুষ্পবৃষ্টি কৰি আনন্দত মতলীয়া হৈ ক'লে, পাপাচাৰী ৰাক্ষসক ৰামে বধ কৰিলে। এতিয়া মানুহে শান্তিৰে দণ্ডকাৰণ্যত বাস কৰিব পাৰিব। এদণ্ডৰ ভিতৰতে ৰামে খৰ দুখন, শিশিৰা আৰু সিহঁতৰ গোটেই সৈন্যবাহিনী ধ্বংস কৰিলে। ৰাম প্ৰকৃত বীৰ। ইয়াৰ পিছত সীতা আৰু লক্ষ্মণ গুহাৰ পৰা ওলাই আহিল। লক্ষ্মণে ৰামক সাৱটি ধৰি আনন্দ প্ৰকাশ কৰিলে। ৰামে ঋষিবিলাকৰ নিৰাপত্তাৰ প্ৰতিশ্ৰুতি স্বহস্তে ৰক্ষা কৰিলে। ৰামে অকলে এইবিলাক কাৰ্য কেনেকৈ সাধন কৰিলে? ভগৱানে যেতিয়া মানুহৰ ৰূপ লয় আৰু নিঃসহায়জনক উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ প্ৰেৰিত হয়, তেতিয়া তেওঁ অসীম শক্তি প্ৰকট হয়।